নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, ষ্টৰ বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আমাৰ ঘৰত উন্নতি প্ৰগতিৰ কাৰণে, আমাৰ ঘৰৰ সুখ সমৃদ্ধিৰ কাৰণে আমাৰ ঘৰখন বাস্তুসন্মত হোৱাটো অত্যন্ত জৰুৰী। যদি আমাৰ ঘৰৰ বাস্তু ঠিক নাথাকে, চাৰিওফালে বাস্তু দোষ থাকে, চাৰিওফালে নিগেটিভ এনাৰ্জি থাকে, তেন্তে আমাৰ মনৰ ইচ্ছাবিলাক কেতিয়াও পূৰ্ণ নহয়। কৰ্মত আমাৰ বাধা আহি থাকে, ঘৰৰ পৰা ৰোগ ব্যাধি কেতিয়াও নুগুচে, বা আমি মনে বিচৰাৰ ধৰণে উন্নতি কেতিয়াও কৰিব নোৱাৰোঁ। গতিকে আমাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে, সুখ শান্তিৰ কাৰণে, আমাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তি শাৰীৰিকভাৱে সুস্থ হৈ থাকিবৰ কাৰণে, ৰোগ ব্যাধি নহ'বৰ কাৰণে আমাৰ ঘৰখনত বাস্তু দোষমুক্ত হৈ থকাটো অত্যন্ত জৰুৰী। বন্ধুসকল, এতিয়া কথা হ'ল বাস্তু অনুসৰি বিশেষকৈ মুখ্য দুৱাৰ, মেইন গেট, ছেপ্টিক টেংক, টয়লেট, কিটচেন, বেডৰুম, পানীৰ বৰিং বা পানীৰ উৎস, এইখিনি বস্তুৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। যিহেতু মুখ্য দুৱাৰখন আমাৰ ঘৰৰ ভাগ্যৰ দুৱাৰ, আমাৰ ঘৰলৈ সুখ আহিলেও দুখ আহিলেও সেই মুখ্য দুৱাৰেদি প্ৰৱেশ কৰিব। কিটচেনত যিহেতু ঘৰৰ মহিলাসকলে খাদ্য প্ৰস্তুত কৰিব, সেই খাদ্য খাই আমি জীয়াই থাকিবলৈ শক্তি লাভ কৰিম। গতিকে কিটচেনটো বিশেষ এটা ইম্পৰ্টেণ্ট। বেডৰুমটো যিহেতু আমি তাত ৰেষ্ট কৰোঁ, দিনটো 24 ঘণ্টাৰ 8 ঘণ্টা 9 ঘণ্টা সময় তাত আমি কটাওঁ। গতিকে বেডৰুমটো সঠিক দিশত ৰখাটো অত্যন্ত জৰুৰী। তাৰোপৰি পানী হৈছে আমাৰ প্ৰাণ। গতিকে পানীৰ উৎসটো অৰ্থাৎ পানীৰ বৰিংটো উচিত দিশত হোৱাটো অত্যন্ত জৰুৰী। ঠিক তেনেকৈ আমাৰ টয়লেট আৰু ছেপ্টিক টেংক নিৰ্দিষ্ট দিশত হোৱাটো কিন্তু অত্যন্ত জৰুৰী। বন্ধুসকল, টয়লেট বা ছেপ্টিক টেংক এই দুইটা বস্তু ৰাহু গ্ৰহক সূচায়, আৰু ৰাহু গ্ৰহ কেতিয়াও কোনো কাৰণতে মানুহক ভাল প্ৰভাৱ কমেই দিয়ে। ৰাহুৱে সদায় মানুহক অশান্তি, দুখ, প্ৰব্লেম, টেনশ্যন ইত্যাদিবিলাক দিয়ে। শনিতকৈও বেছি ক্ৰূৰ গ্ৰহটোৱে হৈছে ৰাহু। গতিকে যিমান পাৰে টয়লেটটো নিজৰ ঘৰৰ পৰা ডিষ্টেঞ্চত ৰাখিবলৈ যত্ন কৰিব লাগে, বা নিজৰ ছেপ্টিক টেংকটো নিজৰ ঘৰৰ পৰা ডিষ্টেঞ্চত ৰাখিবলৈ যত্ন কৰিব লাগে। কিন্তু যিহেতু আজিকালি টাউন এৰিয়াবিলাকত মাটিৰ চাইজটো খুব সৰু থাকে, একঠা আধা কঠা মাটিতে ঘৰ বনাব লগাত পৰে। গতিকে তেওঁলোকে এই নিয়মটো পালন কৰিব নোৱাৰে। কিন্তু যিসকলৰ প্লটটো আহল বহল, তেওঁলোকে সদায় নিজৰ ছেপ্টিক টেংক আৰু টয়লেটটো যিমান পাৰে নিজৰ ঘৰৰ পৰা দূৰত ৰাখিবলৈ যত্ন কৰিব লাগে। বন্ধুসকল, এতিয়া কথা হ'ল আপোনাৰ ঘৰত টয়লেট বা ছেপ্টিক টেংকটো আমি আচলতে কোন দিশত সাজিব লাগে। আমি সকলোৱে জানো উত্তৰ দিশত টয়লেট সাজিলে আমাৰ অপৰচুনিটিৰ সমস্যা হয়, ধন টকা পইচাৰ সমস্যা হয়, ব্যৱসায়ত লোকচানৰ সমস্যা হয়। নৰ্থ ইষ্টত যদি আমাৰ টয়লেট ছেপ্টিক টেংক থাকে, তেন্তে আমাৰ বুদ্ধিভ্ৰষ্ট হয়, ঘৰত ৰোগ ব্যাধি নুগুচে, কোনো কাৰ্যতে আমি কৃতকাৰ্যতা লাভ নকৰোঁ। যদি পূব দিশত ছেপ্টিক টেংক আৰু টয়লেট থাকে, তেন্তে আমাৰ ঘৰৰ ব্যক্তিসকলৰ, ওচৰৰ ব্যক্তিসকলৰ লগত কেতিয়াও ভাল সম্পৰ্ক নহয়, গভৰ্ণমেণ্ট চাকৰিৰ ক্ষেত্ৰত সমস্যা হয়, তাৰ লগতে কেতিয়াও ঘৰত ৰোগ ব্যাধি নুগুচে। যদি চাউথ ইষ্ট অৰ্থাৎ অগ্নিকোণত আমাৰ ছেপ্টিক টেংক আৰু টয়লেট থাকে, তেন্তে আমাৰ ধনৰ সমস্যা হয়, ঘৰৰ মহিলাসকল ৰোগীয়া হয়, ধন টকা পইচা ক'ৰবাত ফচি যোৱাৰ ভয় থাকে, বা ঋণ ধাৰৰ সমস্যাই জুৰুলা কৰিব পাৰে। যদি ছেপ্টিক টেংক আৰু টয়লেট ডাইৰেক্ট দক্ষিণত হয়, তেন্তে ঘৰৰ ব্যক্তিসকলৰ দুৰ্ঘটনা হ'ব পাৰে, ঘৰৰ ব্যক্তিসকল খিংখিঙীয়া স্বভাৱৰ হ'ব পাৰে, ঘৰৰ ব্যক্তিসকলৰ নানান বদনাম হয়, তাৰ লগতে আত্মবিশ্বাস বা কনফিডেন্সৰ অভাৱ হয়। যদি চাউথ ৱেষ্টত থাকে, যিহেতু চাউথ ৱেষ্টটো হৈছে ৰাহুৰ দিশ, সেই স্থানত যদি কেনেবাকৈ টয়লেট বা ছেপ্টিক টেংক নিৰ্মাণ কৰা হয়, তেন্তে সেইখন ঘৰত কিন্তু পৰিয়ালত সমস্যা হ'ব পাৰে, পৰিয়ালত সংঘাত হ'ব পাৰে, আত্মীয় স্বজনৰ মাজত ৰিলেশ্যনশ্বিপৰ সমস্যা হ'ব পাৰে। তাৰোপৰি ঘৰৰ মুখ্য ব্যক্তিজনক চাৰি দিশৰ পৰা বিভিন্ন সমস্যাই আমনি কৰিব পাৰে। যদি আমি পশ্চিম দিশত টয়লেট বা ছেপ্টিক টেংক নিৰ্মাণ কৰোঁ, তেন্তে আমি ব্যৱসায়ত ভবামতে লাভ আমাৰ নহয়, আমাৰ ব্যৱসায়ত আমাৰ লোকচান হ'ব পাৰে, আমাৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হওঁতে দেৰি হ'ব পাৰে, ল'ৰা ছোৱালী শিক্ষা দীক্ষাত মনোযোগ নিদিব পাৰে, বা আমি টকা পইচা সঞ্চয় কৰাৰ ক্ষেত্ৰত ঘৰত সমস্যা হ'ব পাৰে। গতিকে বন্ধুসকল, আমি ছেপ্টিক টেংক উত্তৰ দিশতো বনাব নোৱাৰোঁ, উত্তৰ পূবতো বনাব নোৱাৰোঁ, পূব দিশতো বনাব নোৱাৰোঁ, দক্ষিণ পূবতো বনাব নোৱাৰোঁ, দক্ষিণতো বনাব নোৱাৰোঁ, দক্ষিণ পশ্চিমতো বনাব নোৱাৰোঁ, পশ্চিমতো বনাব নোৱাৰোঁ। এতিয়া কথা হ'ল আমি বনাম ক'ত।
বন্ধুসকল সেই বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ যে একচুৱেলি আমি টয়লেট বা সেপ্টিক টেংক বনাব ক'ত লাগে। সেপ্টিক টেংক বা টয়লেট সদায় উত্তৰ পশ্চিম দিশত অৰ্থাৎ বায়ুকোণত আমি নিৰ্মাণ কৰিব পাৰোঁ, বা আমি নৰ্থ ৱেষ্ট আৰু পশ্চিমৰ মাজত আৰু এটা দিশ পোৱা যায় যাক কোৱা হয় ৱেষ্ট অফ নৰ্থ ৱেষ্ট, অৰ্থাৎ পশ্চিম দিশ আৰু উত্তৰ পশ্চিমৰ মাজত যিখন ঠাই পোৱা যায় সেইখনকে কোৱা হয় ৱেষ্ট অফ নৰ্থ ৱেষ্ট। তাতে আমি টয়লেট বা সেপ্টিক টেংক নিৰ্মাণ কৰিব পাৰোঁ। দ্বিতীয়তে আমি দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজত অৰ্থাৎ যাক কোৱা হয় সাউথ অফ সাউথ ৱেষ্ট, অৰ্থাৎ দক্ষিণ দক্ষিণ পশ্চিম, অৰ্থাৎ দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজৰ অংশটোতে আমি সেপ্টিক টেংক আৰু টয়লেট বনাব পাৰোঁ। তৃতীয়তে আৰু এটা দিশ আছে, অৱশ্যে সেইটো তৃতীয় অপশ্যন বুলি ক'ব পাৰি। যদি আপোনাৰ সাউথ অফ সাউথ ৱেষ্ট বা ৱেষ্ট অফ নৰ্থ ৱেষ্ট বা নৰ্থ ৱেষ্ট অৰ্থাৎ বায়ুকোণৰ ফালে আমি বনাব নোৱাৰোঁ, দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজৰ অংশটোতো আমি বনাব নোৱাৰোঁ, তেতিয়া আমি সেই স্থানত টয়লেট নিৰ্মাণ কৰিব পাৰোঁ। কিন্তু সেইটো হৈছে থাৰ্ড অপশ্যন। সেই দিশটোক কোৱা হয় ইষ্ট অফ সাউথ ইষ্ট, অৰ্থাৎ পূব আৰু দক্ষিণ পূবৰ মাজত আৰু এটা দিশ পোৱা যায়, তাকে কোৱা হৈছে ইষ্ট অফ সাউথ ইষ্ট। তাতে আমি টয়লেট বা সেপ্টিক টেংক নিৰ্মাণ কৰিব পাৰোঁ। বন্ধুসকল, টয়লেট আমি য'ত নিৰ্মাণ কৰিব পাৰোঁ সেই স্থানতে সেপ্টিক টেংকো আমি নিৰ্মাণ কৰিব পাৰোঁ। টয়লেট আৰু সেপ্টিক টেংক দুইটাতে ৰাহুৰ প্ৰভাৱ থাকে। বন্ধুসকল, এতিয়া কথা হ'ল যদি আপোনাৰ সেপ্টিক টেংকটো ভুল দিশত আছে, ধৰি লওক আপোনাৰ সেপ্টিক টেংকটো উত্তৰ দিশত আছে, ধৰি লওক আপোনাৰ সেপ্টিক টেংকটো পূব দিশত আছে, তেতিয়া আমি কি উপায় কৰিব লাগে সেই বিষয়ে আজি মই আপোনালোকক ভালকৈ জনাম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, প্ৰথম কথা হ'ল যদি আপোনাৰ সেপ্টিক টেংক আপুনি নজনাকৈ ভুল দিশত অলৰেডি নিৰ্মাণ কৰিলে, তেন্তে তাৰ নিগেটিভিটি দূৰ কৰাৰ বাস্তুশাস্ত্ৰত উপায় আছে। কিন্তু যদি আপোনাৰ সেপ্টিক টেংকটো নৰ্থ ইষ্ট অৰ্থাৎ ঈশান কোণত আছে, তেন্তে কিন্তু তাৰ কোনো ধৰণৰ ৰিমেডি নাই, আৰু তাত কিবা যদি আপুনি প্ৰতিকাৰ কৰেও তাৰ পৰা আপোনাৰ কোনো ধৰণৰ লাভ নহয়। বন্ধুসকল, এতিয়া আমি উত্তৰ দিশৰ পৰা পোনপ্ৰথমে আৰম্ভ কৰোঁ। যদি আপোনাৰ সেপ্টিক টেংকটো উত্তৰ দিশত আছে, তেতিয়া আমি তাত কি কৰিব লাগে। সেপ্টিক টেংকটো চাৰিওফালে আপোনালোকে আধা ফুট বা 1 ফুটকৈ গাঁত খান্দি ব্ৰাছৰ তাঁৰ বা ব্ৰাছৰ ষ্ট্ৰিপ লগাব লাগে। বন্ধুসকল, ব্ৰাছ মানে হৈছে পিতল, পিতলৰ তাঁৰ বা পিতলৰ ষ্ট্ৰিপ আপোনালোকে সেই সেপ্টিক টেংকটো চাৰিওফালে লগাই দিব লাগে। এনে কৰিলে সেই সেপ্টিক টেংকৰ যিখিনি নিগেটিভ এনাৰ্জি আছে সেইখিনি ব্লক হৈ যায়, আৰু সেই সেপ্টিক টেংকৰ পৰা আপোনাৰ যিখিনি সমস্যা হৈ আছিলে সেই সমস্যাখিনি লাহে লাহে আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ যায়। বন্ধুসকল, এইটো এটা পাৰ্মানেণ্ট সলিউশ্যন, আৰু এই সলিউশ্যনটো সম্পূৰ্ণ 100% কাম কৰে। লগতে আপোনালোকে সেই সেপ্টিক টেংকটো ব্লু কালাৰ পেইণ্ট কৰি দিব। দ্বিতীয়তে, যদি আপোনাৰ সেপ্টিক টেংকটো নৰ্থ ইষ্টত আছে, তেন্তে তাৰ কোনো ধৰণৰ প্ৰতিকাৰ নাই, যিহেতু বাস্তুৰ সকলোতকৈ পবিত্ৰ দিশটোৱে হৈছে নৰ্থ ইষ্ট বা ঈশান কোণ। তাত যদি সেপ্টিক টেংক আছে, তেন্তে আপোনালোকে সেই সেপ্টিক টেংকটো তাৰ পৰা উঠাই দিয়াৰ ব্যৱস্থা কৰে ভাল। তৃতীয়তে হৈছে পূব দিশত। যদি আপোনাৰ পূব দিশত সেপ্টিক টেংকটো আছে, তেন্তে কি কৰা উচিত। তেন্তে আপোনালোকে পূব দিশত থকা সেপ্টিক টেংকটো চাৰিওফালে কপাৰৰ ৱাৰ বা কপাৰৰ ষ্ট্ৰিপ অৰ্থাৎ তামৰ তাঁৰ, কিন্তু ধ্যান ৰাখিব সেই তাঁৰটোৰ সাইজটো 4 mmতকৈ ডাঙৰ হ'ব লাগে, অৰ্থাৎ 4 mmতকৈ ডাঙৰ হ'ব লাগে, বা আপোনালোকে তাত কপাৰৰ ষ্ট্ৰিপো লগাব পাৰে। সেই সেপ্টিক টেংকটো চাৰিওফালে আপোনালোকে তামৰ তাঁৰ বা আপোনালোকে তামৰ ষ্ট্ৰিপ লগাই দিলেই সেই সেপ্টিক টেংকটোৰ পৰা আপোনাৰ যিখিনি সমস্যা আহি আছে, ট্ৰাবল হৈ আছে, সেই সমস্যা আপোনাৰ দূৰ হৈ যায়। তাৰ লগতে আপোনালোকে সেই সেপ্টিক টেংকটোক গ্ৰীণ কালাৰ পেইণ্ট কৰি দিব। বন্ধুসকল, যদি আপোনাৰ সেপ্টিক টেংকটো দক্ষিণ পূব দিশত আছে, তেন্তে ভয় কৰাৰ বা ভাঙি দিয়াৰ কোনো প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে আপোনালোকে তামৰ তাঁৰ সেই সেপ্টিক টেংকটো চাৰিওফালে লগাই দিব, বা কপাৰৰ ষ্ট্ৰিপ পায় সেয়াও আপুনি লগাব পাৰে, চাৰিওফালে লগাই দিব। যদি মাটি আছে, মাটি খান্দি পেলাই আপোনালোকে লগাই দিব পাৰে, অন্যথা আপুনি পকাৰ ওপৰতে চিমেণ্টৰ ওপৰতে আপোনালোকে সেই সেপ্টিক টেংকৰ চাৰিওফালে তামৰ তাঁৰ 4 mmতকৈ ডাঙৰ বা কপাৰ ষ্ট্ৰিপ বা তামৰ ষ্ট্ৰিপ আপোনালোকে সেপ্টিক টেংকটোৰ চাৰিওফালে লগাই দিলে সেই সেপ্টিক টেংকটোৰ যিখিনি নিগেটিভ এনাৰ্জি আছে সেইখিনি ব্লক হৈ যায়, আৰু তাৰ পৰা যিখিনি সমস্যা আপোনাৰ হৈ আছিলে সেই সমস্যাখিনি আপোনাৰ জীৱনৰ পৰা দূৰ হৈ যায়। তাৰ লগতে সেই সেপ্টিক টেংকটো ৰেড কালাৰ পেইণ্ট কৰি দিব লাগে। তাৰপিছত যদি আপোনাৰ সেপ্টিক টেংকটো ডাইৰেক্ট দক্ষিণ দিশত আছে, তেন্তে সেই টেংকিটোৰ চাৰিওফালে আমি তামৰ তাঁৰ বা
কপাৰ ষ্ট্ৰিপ তামৰ ষ্ট্ৰিপ চাৰিওফালে লগাই দিব লাগে। এনে কৰিলে সেই দক্ষিণ দিশত থকা সেপ্টিক টেংকৰ বাস্তুদোষ দূৰ হয়, এনাৰ্জিখিনি ব্লক হয়, যাৰ ফলত সেই সেপ্টিক টেংকৰ নিগেটিভ এনাৰ্জি আপোনাক কোনো ধৰণে অপকাৰ কৰিব নোৱাৰে, ক্ষতি কৰিব নোৱাৰে বা সমস্যা দিব নোৱাৰে। আৰু লগতে সেই সেপ্টিক টেংকটো ৰেড কালাৰ পেইণ্ট কৰি দিব লাগে। বন্ধুসকল, তাৰপিছত যদি আপোনাৰ সেপ্টিক টেংকটো ডাইৰেক্ট সাউথ ৱেষ্টত আছে, দক্ষিণ পশ্চিম দিশত আছে, তেন্তে আপোনালোকে সেই সেপ্টিক টেংকটো চাৰিওফালে ব্ৰাছৰ তাঁৰ অৰ্থাৎ পিতলৰ তাঁৰ চাৰিও দিশত লগাই দিব লাগে, চাৰিওফালে বেৰি দিব লাগে, বা ব্ৰাছৰ ষ্ট্ৰিপো পোৱা যায়। সেই ব্ৰাছৰ ষ্ট্ৰিপৰ সহায়ত সেই সেপ্টিক টেংকটো চাৰিওফালৰ পৰা ব্লক কৰি দিব লাগে। এনে কৰিলে সেই সেপ্টিক টেংকৰ নিগেটিভ এনাৰ্জিখিনি ব্লক হৈ যায় আৰু এই সেপ্টিক টেংকটো সাউথ ৱেষ্টত থকাৰ ফলত যিখিনি আপোনাৰ সমস্যা হৈছে সেই সমস্যাখিনি আপোনালোকৰ লাহে লাহে কমি যায়। তাৰ লগতে সেই সেপ্টিক টেংকটো হালধীয়া ৰঙেৰে বা য়েলো কালাৰে পেইণ্ট কৰি দিব লাগে। বন্ধুসকল, যদি আপোনালোকৰ সেপ্টিক টেংকটো ডাইৰেক্ট পশ্চিম দিশত আছে, তেন্তে আপোনালোকে সেই সেপ্টিক টেংকটো চাৰিওফালে পিতলৰ তাঁৰ বা পিতলৰ ষ্ট্ৰিপ লগাই দিব লাগে। তাৰ লগতে সেই সেপ্টিক টেংকটোৰ ওপৰত বগা অৰ্থাৎ হোৱাইট ৰং কৰি দিব লাগে। এনে কৰিলে পশ্চিম দিশত থকা সেপ্টিক টেংকৰ বাস্তুদোষ দূৰ হয় আৰু সেই ভুল দিশত থকা সেপ্টিক টেংকৰ যিখিনি নিগেটিভ এনাৰ্জি আছে সেইখিনি ব্লক হৈ যায়। আপোনাৰ সেই ভুল দিশত থকা সেপ্টিক টেংকৰ পৰা যিখিনি সমস্যা হৈছিলে সেই সমস্যা লাহে লাহে দূৰ হৈ যায়। বন্ধুসকল, এইদৰে আমাৰ যদি ভুল দিশত সেপ্টিক টেংক থাকে, তাৰ পৰা কি কি সমস্যা হয়, একচুৱেলি কোন দিশত আমি সেপ্টিক টেংক নিৰ্মাণ কৰিব লাগে, ভুল দিশত থকা সেপ্টিক টেংকৰ কি প্ৰতিকাৰ আমি কৰিব পাৰোঁ, ভুল দিশত থকা সেপ্টিক টেংকৰ আমি এনাৰ্জি কেনেকৈ ব্লক কৰিব পাৰোঁ, সেই বিষয়ে আজি আপোনালোকক মই ভালকৈ জনালোঁ। আশা কৰিছোঁ যিসকলৰ এই সেপ্টিক টেংক ভুল দিশত নিৰ্মাণ কৰাৰ ফলত যিখিনি সমস্যা হৈ আছিলে, এই সমস্যাখিনি নিশ্চয় ভিডিঅ'টোৰ মাধ্যমেদি দূৰ হ'ব বুলি বা তেওঁলোকে নিজেই নিজৰ বাস্তুদোষৰ প্ৰতিকাৰ কৰিব পাৰিব বুলি মই আশাবাদী। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ যদি কাৰোবাৰ ভুল দিশত সেপ্টিক টেংক আছে, তেন্তে তাৰ প্ৰতিকাৰ কিদৰে কৰিব লাগে সেই ক্ষেত্ৰত আপোনালোকক এই ভিডিঅ'টো যথেষ্ট সহায় কৰিব। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে এই প্ৰতিকাৰ কৰাৰ আগত বা এই ৰিমেডি প্ৰয়োগ কৰাৰ আগত অনুগ্ৰহ কৰি আপোনাৰ ঘৰৰ ডিগ্ৰীটো এবাৰ চাই ল'ব। একচুৱেলি আপোনাৰ কোন দিশত সেপ্টিক টেংকটো পৰিছে ভালকৈ জানি ল'ব, তাৰপিছতে ইয়াক প্ৰয়োগ কৰিব। এই ৰিমেডিখিনি মেডিচিনৰ নিচিনা, যদি আপোনালোকে যধে মধে প্ৰয়োগ কৰে তেন্তে কিন্তু তাৰ ফলত আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে এই বাস্তু ৰিমেডি প্ৰয়োগ কৰাৰ আগতে অনুগ্ৰহ কৰি এবাৰ আপোনালোকে ঘৰত ডিগ্ৰীটো লৈ একচুৱেলি আপোনাৰ সেপ্টিক টেংকটো কোন দিশত পৰিছে সেই বিষয়ে ভালকৈ চিয়ৰ হৈ ল'ব। তাৰপিছতে আপোনালোকে এই ৰিমেডি প্ৰয়োগ কৰিব। নিশ্চয় আপোনালোকৰ ভুল দিশত থকা সেপ্টিক টেংকৰ নিগেটিভিটি দূৰ হ'ব, তাৰ পৰা যিখিনি সমস্যা হৈ আছিলে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আপোনাৰ ঘৰত যদি ভুল দিশত সেপ্টিক টেংক আছে, তাৰ আমি কি উপায় কৰিব পাৰোঁ বা কি উপায়ে সেই তাৰ নিগেটিভিটি দূৰ কৰিব পাৰোঁ, আৰু আচলতে আমি কোন দিশত আমাৰ সেপ্টিক টেংক আমি নিৰ্মাণ কৰিব লাগে, আৰু ভুল দিশত নিৰ্মাণ কৰিলে তাৰ পৰা আমাৰ কি কি অপকাৰ হয়, আমাৰ কি কি সমস্যা হ'ব পাৰে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টোও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।